ইলেকশনৰ আগত পৰীক্ষা পে চৰ্চা পাতিছিলে। পৰীক্ষা পে চৰ্চা, যিজন প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা পাতে, মই আহ্বান জনাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি এইবাৰ পেপাৰ লিক পে চৰ্চা কৰক। পেপাৰ লিক পে পেপাৰ লিক পে চৰ্চা, যিজন প্ৰধানমন্ত্ৰীয়ে গাজা ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰে, সেইজন প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পেপাৰ লিক কিয় বন্ধ কৰিব পাৰে? যিজন প্ৰধানমন্ত্ৰীয়ে গাজা ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ আহ্বান কৰিব পাৰে, সেইজন প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ কিয় বন্ধ কৰিব পাৰে? যিজন প্ৰধানমন্ত্ৰীয়ে নিজকে বিশ্ব গুৰু কৰিব পাৰে, সেইজন প্ৰধানমন্ত্ৰীয়ে ৰেল দুৰ্ঘটনা কিয় বন্ধ কৰিব পাৰে? সেইকাৰণে বন্ধ কৰিব নোৱাৰে যে এতিয়া প্ৰধানমন্ত্ৰীজনৰ একমাত্ৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈছে তেখেতৰ চৰকাৰখন টিকি থাকিবলৈ নাথাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একমাত্ৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈছে যে লোকসভাৰ অধ্যক্ষজন তেওঁৰ মতে বাছনি কৰি তেওঁ চৰকাৰ টিকাই ৰাখিব পাৰিব নোৱাৰে। সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কালি দিল্লীত নিজৰ পৰীক্ষাত যিসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে তেওঁলোকক কালি লগ ধৰিছে। যোৱা বছৰৰ হায়েষ্ট মাৰ্ক 720 মাত্ৰ বুজলৈ পাইছে। এইবাৰ 720 পাইছে আৰু তাৰ 8জন ছাত্ৰ ছাত্ৰী একেটা চেণ্টাৰৰ নম্বৰৰ চিৰিয়েল একে, চেণ্টাৰো একে, নম্বৰৰ চিৰিয়েলো একে, কেনেকৈ সম্ভৱ হ'ব পাৰে? গতিকে ইয়াত যে বিজেপি চৰকাৰ জড়িত আছে, ইয়াত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ প্ৰত্যেকটো কথা জ্ঞাত। আজি যদি বিহাৰত যদি 12 জন ভৰা নকৰিলেহেঁতেন, বিজেপিয়ে চেষ্টা কৰিছিলে যে এইটো কংগ্ৰেছে মনে সজা অভিযোগ কৰি ক'বলৈ। আজি কাৰোবাৰ পৰিয়াল হৈছে কেৱল আমাৰ পৰিয়াল হ'ব, আমাৰ নিজৰ বংশ, আমাৰ নিজৰ ভৱিষ্যত, আমাৰ নিজৰ জাতি, আমাৰ নিজৰ দেশ বচাবৰ কাৰণে এই কথাবোৰ আমি কোনেও মনে মনে থাকিব নোৱাৰো। আমাৰ গোটেই দেশৰ, আমাৰ ৰাজ্যখনৰ সকলো সচেতন পিতৃ মাতৃ অভিভাৱকৰ হৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী হৈ আমি কংগ্ৰেছ দলে দাবী জনাইছো যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত স্বতন্ত্ৰ ফৰেনচিক তদন্ত আমি গোটেই দেশজুৰি কংগ্ৰেছৰ দাবী আমি তদন্ত হোৱা বিচাৰিম। ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী